হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 20তে আপোনালোকক স্বাগতম। চ' এই ছিৰিজটোৰ আমি চেপ্টাৰ নম্বৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ ডিছকাছ কৰি আছোঁ আৰু এই চেপ্টাৰটোৰ আমি আজি পাৰ্ট 5 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে আমি পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 4লৈকে ডিছকাছ কৰা হৈ গ'ল। আমি আৰ্টিকল 12ৰ পৰা ষ্টাৰ্ট কৰি পেলাই আৰ্টিকল 16লৈকে গোটেইখিনি বিতংভাৱে ডিছকাছ কৰিছোঁ আৰু ইয়াৰ আগতে অলৰেডি চেপ্টাৰ নম্বৰ 1ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ নম্বৰ 6লৈকে ডিছকাছ কৰা হৈ গৈছে। যিমানকেইটা ভিডিঅ' এতিয়ালৈকে আমি ডিছকাছ কৰিছোঁ গোটেইকেইটা ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনতে দি দিছোঁ, তাৰ পৰা আপোনালোকে এইটো ফ'ল' কৰিব পাৰিব। চ' আজিৰ এই পাৰ্টটোত আমি আৰ্টিকল 17 আৰু আৰ্টিকল 18ৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। চ' এই ভিডিঅ'টো চোৱাৰ আগতে প্লিজ এই ভিডিঅ'টো এবাৰ লাইক কৰিব আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰাৰ লগতে এইটো ছাবস্ক্ৰাইবো কৰিব, বিকজ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে যাতে পাই থাকে। চ' আহকচোন আজিৰ যিকেইটা আৰ্টিকল সেইকেইটা ষ্টাৰ্ট কৰোঁ। চ' আৰ্টিকল 17, মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে আপোনালোকে এম লক্ষ্মীকান্তৰ 5th এডিশ্যন বা 6th এডিশ্যন যিকোনো এখন কিতাপ সন্মুখত মিলি পেলাই পঢ়িবলৈ চেষ্টা কৰিছে। 5th এডিশ্যনৰখন যদি আপোনালোকৰ আছে কোনো কথা নাই, ইয়াত যিবোৰ এক্সট্ৰা পইণ্ট এড হৈছে অলৰেডি মই যিহেতু 6th এডিশ্যনটো ফ'ল' কৰি আছোঁ, যিখিনি এক্সট্ৰা পইণ্ট 6th এডিশ্যনত আছে সেইখিনি মই লগতে ফ'ল' আপ কৰি যাম আৰু আপোনালোকৰ এইখিনি কভাৰ হৈ গৈ থাকিব। চ' কিতাপখন যদি মেলি লয় আপোনালোকৰ মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে বা মোৰ লেকচাৰটো শুনি লোৱাৰ পিছত যদি কিতাপখন মেলি পেলাই এবাৰ চাই কমপ্লিট কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব বুলি আশা কৰোঁ। চ' আৰ্টিকল 17 এই ক্ষেত্ৰত কোৱা হয় এবলিশ্যন অফ আনটাচেবিলিটি। চ' আনটাচেবিলিটি ইয়াৰ যদি আমি লিটাৰেল চেন্সটো বা গ্ৰামেটিকেল চেন্সটো যদি বুজিবলৈ চাওঁ যে আনটাচেবিলিটি মানে কাৰোবাক স্পৰ্শ কৰিব নোৱাৰাটো। চ' আমাৰ এনচিয়েণ্ট টাইমৰ পৰা ইনফেক্ট যিটো আগৰে পৰা যিটো চলি আছে কেইবা হাজাৰ বছৰৰ আগৰ পৰা, যে যিবিলাক আপাৰ ক্লাছৰ মানুহ তেওঁলোকে লোৱাৰ ক্লাছৰ মানুহ যিটো এটা ক্লাছ ডিফাৰেঞ্চিয়েশ্যন আহি গৈছিলে, এওঁলোকৰ মাজত যিটো এওঁলোকক টাচ কৰিব নালাগে, এওঁলোকক বহুত ধৰণৰ টৰ্চাৰ কৰা হৈছিলে ফিজিকেলি বা মেণ্টেলি। চ' এইবিলাক যাতে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কণ্টিনিউ হৈ নাথাকে, ইয়াত ৰাইট টু ইকুৱেলিটিৰ কথা কোৱা হৈছে আৰ্টিকল 14ৰ পৰা আৰম্ভ কৰি আৰ্টিকল 18লৈকে। চ' এনেকুৱা ধৰণৰ যিবোৰ প্ৰভিজন কেইবা হাজাৰ বছৰ ধৰি চলি আছিলে সেইবোৰ সম্পূৰ্ণৰূপে শেষ কৰিবৰ বাবে এইটো আৰ্টিকল অনা হৈছিলে এবলিশ্যন অফ আনটাচেবিলিটি। চ' ইয়াত যিটো কোৱা হৈছে আৰ্টিকল 17 আনটাচেবিলিটি ইন এনি ফৰ্ম সেইটো কমপ্লিটলি কেঞ্চেল কৰে। ইয়াত মানে আনটাচেবিলিটি কোনো ধৰণৰ কাৰোবাক যদি ইয়াত ফিজিকেলি আনটাচেবিলিটিৰ কাৰণে ইয়াত প্ৰেক্টিছ কৰা হৈছে সেইটোও হ'ব নোৱাৰে, কাৰোবাক যদি মেণ্টেলি কৰা হৈছে সেইটোও হ'ব নোৱাৰে, ছ'চিয়েলি কৰা হৈছে সেইটোও হ'ব নোৱাৰে, কোনো ধৰণৰ প্ৰেক্টিছ ইয়াত এলাউ কৰা নহ'ব, সেইটো ক্লিয়াৰলি লিখা আছে। চ' ইয়াত এটা কথা কোৱা হৈছে যে আনটাচেবিলিটি যেতিয়া প্ৰেক্টিছ কৰিছিলে আগতে বা কৰা হয়, এতিয়াও বহুত জেগাত ভাৰতবৰ্ষৰ বহুত জেগাত এতিয়াও তেনেকুৱা ধৰণৰ নজনাকৈ বা জানি হ'লেও আনটাচেবিলিটি প্ৰেক্টিছ হৈ থাকে। চ' এই প্ৰেক্টিছটো কৰোঁতে যদি এজন ব্যক্তিৰ যিকোনো ধৰণৰ ডিচেবল, তেওঁ মেণ্টেল বা ফিজিকেলি তেওঁ যদি কাম কৰোঁতে দিগদাৰ হয়, তেওঁ যদি মেণ্টেল বা ফিজিকেলি তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত ভোগে, তেতিয়াহ'লেও সেইটো আনটাচেবিলিটি প্ৰেক্টিছৰ হিচাপত ধৰা হ'ব। চ' ইয়াৰ কাৰণে কি হৈছিলে 1976ত আনটাচেবিলিটি অফেন্সেছ এক্ট 1955 এইটো কম্প্ৰিহেনচিভলি এমেণ্ড কৰা হয় আৰু এই যিটো এক্টটোৰ নাম দিয়া হৈছিলে প্ৰটেকশ্যন অফ চিভিল ৰাইট 1955। চ' এইটোৰ হিচাপত ইয়াত যিটো স্ক'প আৰু ইয়াৰ যিটো কনষ্টিটিউচনেল প্ৰভিজনছখিনি বহুত এনলাৰ্জ কৰা হ'ল। চ' কোনো ধৰণৰ আনটাচেবিলিটি যদি সেইটো প্ৰেক্টিছ কৰা হয় ইন এনি ফৰ্ম সেইটো যিটো আইনমতে দণ্ডনীয় হ'ব আৰু ইয়াৰ গোটেইখিনি প্ৰভিজন আৰ্টিকল 17ত আছে যে কোনো ধৰণৰ কোনো ফৰ্মৰ আনটাচেবিলিটি প্ৰেক্টিছ যিটো কৰা নহ'ব। বাট এটা কথা, আনটাচেবিলিটিৰ যিখিনি ডেফিনিশ্যন আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন কৰা হোৱা নাই। চ' এই ক্ষেত্ৰত কি কৰিছিলে যে মাইচ'ৰ হাইকোৰ্টে এটা কথা কৈছিলে যে আনটাচেবিলিটি ইয়াৰ গ্ৰামেটিকেল বা লিটাৰেল চেন্সটো তেওঁলোকে এইটো কৰা কথা কোৱা নাই, যে গ্ৰামেটিকেলি বা লিটাৰেলি যে আনটাচেবিলিটি মানে কাকো স্পৰ্শ নকৰা, কিন্তু কাৰোবাক স্পৰ্শ নকৰাকৈ তেওঁক কিছুমান কঠোৰ আইন বা কঠোৰ নিয়মৰ দ্বাৰা তেওঁক ফিজিকেলি বা মেণ্টেলি তেওঁক ডিচেবল কৰিব পাৰে, যাতে তেওঁলোকে সেই এক্টিভিটিজ বা কামটো কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ প্ৰেক্টিছটোকো আনটাচেবিলিটি ধৰা হ'ব। সেইটো লাগিলে ছ'চিয়েল ডিছক্ৰিমিনেশ্যন হওক বা এজন ব্যক্তিৰ ছাপ'জ তেওঁৰ বাৰ্থ ৰাইটৰ ওপৰত বা তেওঁৰ যিকোনো ধৰণক তেওঁক ডিছক্ৰিমিনেট যদি কৰা হয় সেইটো আনটাচেবিলিটি হিচাপত ধৰি লোৱা হ'ব।
সো ইয়াত কিতাপত এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট কোৱা হৈছে, সেইটো বস্তু আপোনালোকে ভাবি চাব পাৰে যে ধৰি লওক ভাৰতত কিমান ধৰণৰ আমাৰ ৰিলিজন কওক বা কাষ্ট কওক তেওঁলোকৰ নিজৰ নিজৰ প্ৰেক্টিচেছ আছে। এতিয়া ধৰি লওক ইয়াত দুজন ব্যক্তি, এজন ল'ৰা এ আৰু এগৰাকী ছোৱালী বি, দুয়োজনৰ ধৰি লওক ইয়াত কাষ্ট সম্পূৰ্ণৰূপে বেলেগ, আৰু এই ছোৱালীগৰাকী এটা বেলেগ কাষ্টৰ হয় আৰু এই ল'ৰাজন এজন বেলেগ কাষ্টৰ হয়। তো এওঁৰ ডেফিনেটলি প্ৰেক্টিচেছবোৰ বেলেগ হ'ব, এইজনৰ প্ৰেক্টিচেছবোৰ বেলেগ হ'ব। এতিয়া কি হ'ল, এওঁলোকে দুয়োজনে মিলি পেলাই ইজনে সিজনক ভাল পাইছিলে আৰু এওঁলোকে ঘৰৰ অসন্মতিত এওঁলোকে বিয়া পাতিলে। অ'কে, চ' এতিয়া কথাটো কি, ঘৰৰ অসন্মতিত এতিয়া বিৰ যিটো ফেমিলি মেম্বাৰ আছিলে, বি ফেমিলি মেম্বাৰে আগতেই ৱাৰ্ণিং দিছিলে তুমি যদি এইজনৰ লগত বিয়া হোৱা আমাৰ ঘৰৰ পৰা কিন্তু বয়কট কৰা হ'ব তোমাক। চ' এতিয়া কথাটো কি হ'ল, বি ছোৱালীগৰাকীয়ে যেতিয়া এই ল'ৰাজনৰ লগত বিয়া হ'ল, তেওঁক এ আৰু বিক কোৱা হ'ল যে আপোনালোকে কেতিয়াও আমাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰে, কোনো ধৰণৰ ছ'চিয়েল ফাংচন হওক বা যিকোনো ধৰণৰ কামত আপোনালোকে কেতিয়াও উপস্থিত থাকিব নোৱাৰে, কমপ্লিটলি আপোনালোকক ইয়াত বয়কট কৰা হৈছে। চ' এই যিটো প্ৰেক্টিচ এজন প্ৰাইভেট ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত কৰা হৈছে, এই কমিউনিটিৰ ক্ষেত্ৰত নহয়। ছাপ'জ এই ব্যক্তিজনৰ তেওঁলোকৰ কাষ্টটো বেলেগ হয়, কিন্তু পাৰ্টিকুলাৰ এওঁৰ লগতহে কৰা হৈছে। এইটো কাষ্টৰ যদি বেলেগ এজন ব্যক্তি চি, এওঁৰ লগত কৰা হোৱা নাই, কিন্তু এওঁৰ লগত বা বেলেগ বেলেগ কাষ্টৰ লগত যদি এইবোৰ প্ৰেক্টিচ কৰি থকা হয় তেতিয়া কিন্তু আইনমতে দণ্ডনীয় হ'ব। কিন্তু এই ক্ষেত্ৰত এটা পাৰ্টিকুলাৰ ৰিজনৰ কাৰণে, এটা পাৰ্চনেল ৰিজনৰ কাৰণে এজন পাৰ্টিকুলাৰ ব্যক্তিৰ লগত যদি এই প্ৰেক্টিচটো কৰে তেতিয়া সেইটো আনটাচেবিলিটি বুলি ধৰা নহ'ব, আৰু তেতিয়া এইজনে এইটো ক'ব নোৱাৰিব যে আৰ্টিকল 17ৰ আন্ধাৰত মোৰ ফাণ্ডামেণ্টেল ৰাইট এইটো ভায়লেট হৈছে, এইটো ক'ব নোৱাৰিব যে তেওঁক এটা পাৰ্চনেল ৰিজনৰ কাৰণে বা এটা ব্যক্তিগত ৰিজনৰ কাৰণে যে সেইটো কাৰণে তেওঁক বয়কট কৰা হৈছে, বাট তেওঁৰ ৰিলেটেড যিবোৰ কাষ্ট বা তেওঁলোকৰ হেৰিটোত এওঁলোকে কোনো ধৰণৰ কৰা নাই। চ' এইটো এটা ফাণ্ডামেণ্টেল ৰাইট বা এবলিশ্যন অফ আনটাচেবিলিটিৰ ভায়লেশ্যন নহয় ইয়াত। চ' ইয়াত যিটো কোৱা হৈছে যে আণ্ডাৰ দ্য প্ৰটেকশ্যন অফ চিভিল ৰাইট 1955 যিকোনো ধৰণৰ আনটাচেবিলিটি এইটো যদি প্ৰেক্টিচ কৰা ধৰা পৰে তেনেহ'লে এজন ব্যক্তিৰ তেওঁৰ ইমপ্ৰিজনমেণ্ট আপ টু 6 মান্থছলৈকে হ'ব পাৰে, বা ফাইন হ'ব পাৰে এপ্ৰক্সিমেটলি 500 ৰুপিজ, বা দুয়োটাই হ'ব পাৰে, এই কথাটো মেনশ্যন কৰা হৈছে। চ' আৰু এজন ব্যক্তি যদি আনটাচেবিলিটিৰ কাৰণে কেতিয়াবা যদি তেওঁ দণ্ডিত হৈছে, তেওঁ কোনো ধৰণৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট নাইবা মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি নামে লোকসভা বা বিধানসভাৰ কোনো ধৰণৰ তেওঁ ইলেকশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰে কেতিয়াও। এইটো এটা বিৰাট ইম্পৰ্টেণ্ট পইণ্ট ইয়াত কোৱা হৈছে। চ' ইয়াত যিবিলাক এক্টিভিটিজ যিবিলাক কিতাপত লিখা হৈছে যে কি কি এক্টিভিটিজ হ'ব নোৱাৰে, লক্ষ্মীকান্তৰ কিতাপত লিখা হৈছে যে যিকোনো ধৰণৰ প্লেচ অফ পাব্লিক ৱৰ্কশ্বিপ হওক বা যিকোনো ধৰণৰ ৱৰ্শ্বিপিং চেণ্টাৰ, তাত যদি কাৰোবাক আহিবলৈ বাধা দিয়া হৈছে সেইটো ইয়াত আনটাচেবিলিটি প্ৰেক্টিচ বুলি ধৰা হ'ব। যিকোনো ধৰণে যদি ট্ৰেডিশ্যনেল গ্ৰাউণ্ডৰ পৰা, ৰিলিজিয়াছ বা ফিলচফিকেল বা বেলেগ গ্ৰাউণ্ডৰ পৰা এজনক জাষ্টিফাই কৰা হৈছে যে আপোনালোক বেলেগ হয়, আপোনালোক ডিফাৰেণ্ট হয়, গতিকে আপোনালোক আমাৰ লগত নাহিব, এনেকুৱা ধৰণৰ যদি জাষ্টিফিকেশ্যন দিবলৈ চেষ্টা কৰা হৈছে এটা পাৰ্টিকুলাৰ কমিউনিটিক, সেইটো আনটাচেবিলিটি প্ৰেক্টিচ বুলি ধৰি লোৱা হ'ব। যিকোনো ধৰণৰ শ্বপ, হোটেল, প্লেচ বা পাব্লিক এণ্টাৰটেইনমেণ্টত যদি কাৰোবাক সোমাবলৈ বাধা দিয়া হৈছে এটা পাৰ্টিকুলাৰ কমিউনিটি বা গ্ৰুপত, সেইটোক আনটাচেবিলিটি প্ৰেক্টিচ বুলি ধৰা হ'ব। যিকোনো ধৰণৰ এজন ব্যক্তি তেওঁ যদি চিডিউল কাষ্ট বা চিডিউল ট্ৰাইব হয়, তেওঁলোকক তেওঁলোকৰ হেৰিডিটেৰী যিটো ৰাইটৰ কাৰণে যদি তেওঁলোকক ইনচাল্ট কৰা হয় তেতিয়াহ'লে সেইটো আনটাচেবিলিটি প্ৰেক্টিচ বুলি ধৰা হ'ব। যিকোনো ধৰণৰ হস্পিটেল হওক, এডুকেশ্যনেল ইনষ্টিটিউট হওক, হোষ্টেল হওক বা যিবিলাক পাব্লিক বেনিফিটৰ কাৰণে ৰখা হৈছে, তাত যদি এজন মানুহক এডমিট কৰিবলৈ দিয়া নহয়, ছাপ'জ মানি লওক এখন হস্পিটেলত বোলে এটা পাৰ্টিকুলাৰ গ্ৰুপক এলাউ কৰা হোৱা নাই, তো সেইটো আনটাচেবিলিটিৰ প্ৰেক্টিচ বুলি ধৰি লোৱা হ'ব। যে যিকোনো ধৰণেৰে ডাইৰেক্টলি বা ইনডাইৰেক্টলি আনটাচেবিলিটি যদি প্ৰভোগ কৰি পেলাই কথা কোৱা হয় যে সেইটো আনটাচেবিলিটিৰ প্ৰেক্টিচ কৰা হ'ব। যে এজন মানুহক ফিজিকেলি বা মেণ্টেলি কৰিব নোৱাৰে কোনো ধৰণৰ হেৰি, বা যিকোনো ধৰণৰ বস্তু চেল কৰোঁতে বা যিকোনো ধৰণৰ ছাৰ্ভিচ দিওঁতে যদি কোৱা হয় যে এই পাৰ্টিকুলাৰ ৰিজনটোৰ কাৰণে আপোনালোকক এই বস্তুটো দিয়া নহ'ব বা ছাৰ্ভিচটো দিয়া নহ'ব, তেতিয়াও সেইটো আনটাচেবিলিটিৰ প্ৰেক্টিচ বুলি ধৰি লোৱা হ'ব। চ' মেইনলি ইয়াত কিতাপত 7টা বেলেগ বেলেগ পইণ্ট দিছে, যিকেইটা হিচাপত আনটাচেবিলিটি যদি ধৰা হয়, এইকেইটা প্ৰেক্টিচৰ হিচাপত ধৰা হ'ব যে এইকেইটা যদি কোনোবাই যিকোনো ধৰণে জ্ঞাতে বা অজ্ঞাতে যদি প্ৰেক্টিচ কৰিছে সেইটো আনটাচেবিলিটি বুলি ধৰি লোৱা হ'ব। চ' এটা কথা আমি আৰ্টিকল 15 বা আৰ্টিকল 16 অলৰেডি মেনশ্যন কৰিছোঁ যে ষ্টেটে কেতিয়াও ইয়াত ডিছক্ৰিমিনেশ্যন নকৰে।
আৰু ষ্টেটে যদি কেতিয়াবা কাৰোবাক দেখিছে যে কোনোবাই এটা সমুদায় বা এটা কোনোবা ব্যক্তিগত পাৰ্টি বা ইনষ্টিটিউট যদি এনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিছে এইটো ষ্টেটৰ ৰেছপনচিবিলিটি হয় যে এনেকুৱা ধৰণৰ প্ৰেক্টিছবোৰ কমপ্লিটলি ডিমলিছ কৰি দিয়ক, শেষ কৰি দিয়ক, এইটো ষ্টেটৰ ৰেছপনচিবিলিটি হয়। চ' আৰ্টিকল 17ত ইমানেই। নেক্সট আমি যিটো ডিছকাছ কৰিম, চৰি এইটো আৰ্টিকল 18 হ'ব লাগিছিলে, আৰ্টিকল 18 এবলিশ্যন অফ টাইটেলছ। চ' এবলিশ্যন অফ টাইটেলছ আপোনালোকে ডেফিনেটলি শুনিবলৈ পাইছে যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে, যিবোৰ জমিদাৰী প্ৰথা আছিলে বা যিবিলাক আগৰ ব্ৰিটিছৰ আগৰ সময়ৰ যিবিলাক যে সমাজত দুটা বেলেগ বেলেগ ছেকশ্যন আছিলে, এটা আছিলে খুব ধনী বহুত আপাৰ ক্লাছ, তেওঁলোকক ব্ৰিটিছসকলে অলপ বেলেগ ধৰণৰ স্থান এটা দিছিলে, আৰু যিবোৰ দুখীয়া ফাৰ্মাৰ্ছ হওক বা অন্যান্য জাতিসকল। চ' ইয়াত কি হৈছিলে এই যিবিলাক ধনী ব্যক্তিসকল আছিলে বেলেগ বেলেগ ব্ৰিটিছে এওঁলোকক উপাধি দিছিলে, ৰায় বাহাদুৰ, দিৱান বাহাদুৰ, মহাৰাজা, ৰাজা বাহাদুৰ এনেকুৱা ধৰণৰ দিছিলে। গতিকে এইবিলাকে কি কৰিছিলে সমাজত কিছুমান ইয়াত যিটো আনইকুৱেলিটিৰ সৃষ্টি কৰিছিলে। চ' ভাৰত যেতিয়া স্বাধীন হ'ল এনেকুৱা ধৰণৰ এটা কৰা হ'ল যে ৰাইট টু ইকুৱেলিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা টাইটেল এইবিলাক যিবোৰ আছিলে আগৰ যিবোৰ টাইটেল আছিলে নৱাব বা এনেকুৱা সেইবিলাক কমপ্লিটলি আঁতৰাই দিয়া হ'ল, আৰু ষ্টেটে কেতিয়াও এনেকুৱা ধৰণৰ টাইটেল কাকো দিব নোৱাৰিব যে ৰায় বাহাদুৰ, ৰাজা বাহাদুৰ, দিৱান বাহাদুৰ, নৱাব এনেকুৱা ধৰণৰ কেতিয়াও দিব নোৱাৰিব। কিন্তু ষ্টেটে মিলিটাৰী বা একাডেমিক ডিষ্টিংশ্যন দিব পাৰিব। মিলিটাৰী বা একাডেমিক ডিষ্টিংশ্যন কেনেকুৱা, এজন ব্যক্তি ছাপ'জ তেওঁ কৰ্ণেল হয়, তেওঁ লেফটেনেণ্ট জেনেৰেল হয়, তেওঁ ধৰি লওক বোলে কি বুলি কয় ব্ৰিগেডিয়াৰ হয়, এনেকুৱা ধৰণৰ যিবোৰ টাইটেল দিব পাৰিব। বা এজন যদি একাডেমিক ডিষ্টিংশ্যন বোলে তেওঁ ডক্টৰ হয়, তেওঁ এডভকেট হয়, এইবিলাক ধৰণৰ দিব পাৰিব। এইবিলাক এটা এক্সেপশ্যন দিছে যে বিকজ এই গোটেইবিলাক বস্তু মানুহজনে নিজৰ এবিলিটি বা নিজৰ টেলেণ্টৰ থ্ৰুৱেদি আৰ্ণ কৰা বস্তু, হেৰিডেটৰীৰ ফালৰ পৰা নহয়। যে দিৱান বাহাদুৰ, ৰায় বাহাদুৰ, যে ৰায় বাহাদুৰ যিজন আছিলে তেওঁৰ পুত্ৰ যিজন হ'ব তেওঁ ৰায় বাহাদুৰ হ'ব দেউতাকৰ পিছত, বা তেওঁৰ যিজন দিৱান বাহাদুৰ আছিলে তেওঁৰ পুতেকজন, হেৰিডেটৰী যিবিলাক চলি আহিছিলে সেইবিলাক সম্পূৰ্ণ কেঞ্চেল কৰি দিয়া হৈছিলে। আৰু ইয়াত কেইটামান ক্লজো দি দিছে, আপোনালোকে যদি কিতাপখন মেলি লৈছে সম্পূৰ্ণ ধৰণে বুজি পাই যাব যে যিকোনো এজন ভাৰতৰ চিটিজেনে কোনো এখন বেলেগ দেশৰ পৰা কোনো ধৰণৰ টাইটেল ইন এনি ফৰ্ম একচেপ্ট কৰিব নোৱাৰিব। আৰু এটা কথা মনত ৰাখিব, আৰ্টিকল 18 ইজ ভেলিড ফৰ চিটিজেনছ এণ্ড ফৰেনাৰ্ছ বোথ। কেনেকৈ হ'ব সেইটো আমি ডিছকাছ কৰোঁ। কোনো এজন ফৰেনাৰ বা বোলক তেওঁ ধৰি লওক এজন বিদেশৰ ব্যক্তি হয় আৰু তেওঁ খুবেই ইমান টেলেণ্টেড বা ইমান মেৰিটিয়াছ হয় যে ভাৰত গভৰ্ণমেণ্টে এওঁক নিজৰ দেশত এটা যিকোনো অফিচ অফ প্ৰফিট হওক বা ট্ৰাষ্ট হওক তাত তেওঁক বহাই দিলে যে আপুনি এইটো চলাওক। এতিয়া সেই ব্যক্তিজনে খুব ধৰি লওক অনেষ্টলি নিজৰ কামবোৰ কৰি আছে, সেই ব্যক্তিজনে আন এখন দেশৰ পৰা আন এখন দেশে তেওঁক কিবা এটা টাইটেল দিবলৈ বিচাৰিছে, সেইটো ল'ব নোৱাৰিব। কিন্তু যদি সেইটো টাইটেল তেওঁ ল'বলৈ বিচাৰিছে তেনেহ'লে প্ৰেচিডেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব এই ক্ষেত্ৰত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ফ'ৰ্থ পইণ্ট যিটো কোৱা হৈছে মোৰ অৰ লেছ একেই হয়, যে ভাৰতৰ যিকোনো এজন চিটিজেন হওক বা এজন ফৰেনাৰ হওক, তেওঁ যদি ভাৰতত যিকোনো এটা অফিচ অফ প্ৰফিট বা ট্ৰাষ্ট যদি চলাই আছে তেনেহ'লে তেওঁ কোনো বেলেগ এখন দেশৰ এনি প্ৰেজেণ্ট এমলুমেণ্ট বা যিকোনো ধৰণৰ অফিচ ইন এনি ফৰ্ম তেওঁ একচেপ্ট কৰিব নোৱাৰিব, আৰু যদি একচেপ্ট কৰিব লাগে তেতিয়াহ'লে প্ৰেচিডেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব। ত' মেইনলি কথাটো এইটো কোৱা হৈছে যে যিকোনো ধৰণৰ ইয়াত পূৰ্বতে চলি অহা যিবিলাক ৰীতি নীতি আছিলে সেইবিলাক গ্ৰহণ কৰা নহ'ব, আৰু এনেকুৱা ধৰণে দেশত এটা ইনইকুৱেলিটিৰ সৃষ্টি কৰিছিলে সেইবিলাক বস্তু কমপ্লিটলি ডিমলিছ কৰি দিয়া হ'ল। যিবিলাক অলৰেডি মই মেনশ্যন কৰিছোঁ যে মহাৰাজা, ৰাজা বাহাদুৰ, ৰায় চাহেব, দিৱান বাহাদুৰ যিবিলাক টাইটেল সেইবিলাক কলনিয়েল সময়ৰ পৰা চলি আহিছিলে তেওঁৰ হেৰিডেটৰীৰ ফালৰ পৰা, চ' সেইবোৰ কমপ্লিটলি এবলিছ কৰি দিয়া হ'ল। নেক্সট ইয়াত এটা কথা এইটোতে আহে যে যিবিলাক নেশ্যনেল এৱাৰ্ড যেনেকৈ ভাৰত ৰত্ন হওক, পদ্মবিভূষণ, পদ্মশ্ৰী, এইবিলাক যি হয় এইবিলাক কি টাইটেল নেকি? চ' যিবিলাক নেশ্যনেল এৱাৰ্ড এইবিলাক ষ্টাৰ্ট কৰা হৈছিলে 1954ত। চ' কি হ'ল কথাটো যে জনতা পাৰ্টীৰ যিটো গভমেণ্ট আছিলে মোৰাৰজী দেশাই 1979ত এওঁ যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে তেওঁ কি কৰিলে, 1977 মোক কোৱা ভুল হৈছে, তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে এইবিলাক যিবোৰ নেশ্যনেল এৱাৰ্ড তেওঁ কেঞ্চেল কৰি দিলে। তেওঁৰ যুক্তিটো আছিলে যে এইবিলাক টাইটেল হয়। তাৰপিছত কি হ'ল 1980 যেতিয়া ইন্দিৰা গান্ধী পুনৰ প্ৰাইম মিনিষ্টাৰ হ'লে তেওঁ আকৌ কণ্টিনিউ কৰি দিলে যে এইবিলাক টাইটেল নহয়, এইবিলাক ইম্পৰ্টেণ্ট কিছুমান পইণ্ট হয়।
এইখিনি বস্তু তেওঁ ক'লে আৰু এই কেছটো চলি থাকিলে কণ্টিনিউটো কৰি দিলে কিন্তু এইটোৰ ওপৰত কি কৰিলে যিটো আপোনালোকে যদি ইয়াত নোটছ এণ্ড ৰেফাৰেঞ্চত যিটো পইণ্ট নম্বৰ 10টো যদি চাই বালাজী ৰাঘৱন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই হিচাপত 1996ত এই কেছটো সুপ্ৰিম কোৰ্টলৈ গুচি যায় যে ভাৰত ৰত্ন পদ্মবিভূষণ পদ্মভূষণ এইবোৰ কি টাইটেল নেকি চ' এইবোৰ যদি ষ্টেটে দি আছে তেনেহ'লে আৰ্টিকল 18টো ভাইলেট কৰি আছে বিকজ এজন ব্যক্তি ভাৰত ৰত্ন পদ্মবিভূষণ বা পদ্মশ্ৰী হয় সেইজন আৰু অন্যান্য এজন জেনেৰেল পাব্লিকৰ মাজতো ডিফাৰেঞ্চ ক্ৰিয়েট হৈ যাব চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এটা কথা কয় যে এজন ব্যক্তিয়ে ভাৰত ৰত্ন পদ্মবিভূষণ পদ্মভূষণ বা পদ্মশ্ৰী যিখিনি পাইছে এইখিনি কোনো ধৰণৰ টাইটেল নহয় বিকজ এইখিনি হেৰিডেটৰী দিয়া নাযাব এজন ব্যক্তিৰ যদি ভাৰত ৰত্ন হয় তেওঁ পুতেক ভাৰত ৰত্ন কেতিয়াও হ'ব নোৱাৰে কিন্তু এজন ব্যক্তি যদি ভাৰত ৰত্ন হৈছে এইটো তেওঁৰ নিজৰ মেৰিটৰ বলত তেওঁৰ টেলেণ্টৰ বলত বা যিকোনো ধৰণৰ ফিল্ড লাগিলে সেইটো আৰ্ট এণ্ড কালচাৰ হওক ছায়েন্স হওক যিকোনো ধৰণৰ ছ'চিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁ এক্সট্ৰা অৰ্ডিনেৰী কাম কৰিছে আৰু সেই হিচাপত যিটো একেবাৰে ডাঙৰ যিটো ভাৰত ৰত্ন দেন পদ্মবিভূষণ পদ্মভূষণ দেন পদ্মশ্ৰী সেইটো হিচাপত দিয়া হয় ইয়াত চ' এইটো তেওঁৰ নিজে আৰ্ণ কৰা বস্তু হয় চ' এইটো টাইটেল নহয় এইটো টাইটেল হ'ব নোৱাৰে চ' এইখিনিতে এটা কথা সুপ্ৰিম কোৰ্টে লগতে ক্লিয়াৰ কৰি দিয়ে যে এজন ব্যক্তিয়ে নিজৰ ঘৰৰ বাহিৰত ছাপ'জ যিখন নেম প্লেট আছে তাত তেওঁ ডক্টৰ XYZ লিখিব পাৰে XYZ লিখিব পাৰে যে ডক্টৰ XYZ বা এডভকেট XYZ বা প্ৰফেচৰ XYZ লিখিব পাৰে কিন্তু এজন ব্যক্তি ছাপ'জ তেওঁ ভাৰত ৰত্ন পালে বা পদ্মবিভূষণ পদ্মভূষণ পদ্মশ্ৰী যিকোনো পালে তাত তেওঁ এইটো লিখিব নোৱাৰে যে ভাৰত ৰত্ন XYZ এইটো লিখিব নোৱাৰে কিন্তু এইটো লিখিব নোৱাৰে মানে এজ এ প্ৰিফিক্স বা এজ এ ছাফিক্স তেওঁ ইউজ কৰিব নোৱাৰে চ' এইটো কথা তেওঁ ক্লিয়াৰ কৰি দিলে যে যিকোনো ধৰণৰ নেশ্যনেল এৱাৰ্ড এইটো এটা টাইটেল নহয় এইটো তেওঁ আৰ্ণ কৰা এটা সন্মান হয় যিটো তেওঁক দেশে দিয়া হৈছে চ' মেইনলি ইয়াত ইকুৱেলিটিটো প্ৰমোট কৰা হৈছে অলৰেডি আমি যিখিনি পালোঁ যিটো আৰ্টিকল 14ৰ পৰা যদি আপোনালোকে যিখিনি যদি ফ'ল' কৰি গৈ আছে গোটেইখিনি আৰ্টিকল 14ত যিটো কোৱা হৈছিলে ইকুৱেলিটি বিফৰ দ্য ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আৰ্টিকল 15 কি কৈছিলে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন চাৰ্টেইন গ্ৰাউণ্ডছ আৰ্টিকল 16ত আমি যিটো পাইছিলোঁ ইকুৱেলিটি অফ অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট আৰু আজি যিটো পালোঁ আৰ্টিকল 17 যিটো হয় এবলিশ্যন অফ আনটাচেবিলিটি এণ্ড এবলিশ্যন অফ টাইটেল চ' টোটেল 14ৰ পৰা আৰম্ভ কৰি পেলাই 18লৈকে 5টা আৰ্টিকল আমি ডিটেইলত ডিছকাছ কৰিলোঁ নেক্সট যিটো পাৰ্টত আমি ডিছকাছ কৰিম ৰাইট টু ফ্ৰীডম চ' ইয়াত মেইনলি যিটো হৈছে আৰ্টিকল 19 ভালকৈ ইয়াত গোটেই ডিটেইলছত ডিছকাছ কৰিম আৰ্টিকল 19 দেন 20 দেন আৰ্টিকল 21 আৰ্টিকল 22 বহুত ইম্পৰ্টেণ্ট প্ৰত্যেকটো বস্তুৱে ইয়াত বহুত ইম্পৰ্টেণ্ট হয় ডিটেইলছত ইয়াত ডিছকাছ কৰিম দেন ইয়াত ৰাইট এগেইন এক্সপ্লইটেশ্যন তাৰপিছত আহি যাব চ' আৰ্টিকল যিটো ৰাইট টু ফ্ৰীডম ইয়াত টোটেল 4টা আৰ্টিকল আহে 19, 20, 21 আৰু 22 4টা আৰ্টিকলৰ বিষয়ে আমি ভালকৈ ডিছকাছ কৰি এনেকৈ আগবাঢ়ি যাম চ' প্ৰত্যেকটো বস্তু খুটি নাটি মাৰি ইয়াত মই ডিছকাছ কৰিছোঁ বিকজ ইউ নেভাৰ ন' পৰীক্ষাত যিকোনো ধৰণে ষ্টেটমেণ্ট বেছ প্ৰশ্ন সুধি পেলাই আপোনাক কনফিউজ কৰিবলৈ চেষ্টা কৰিব পাৰে একজেক্ট যিটো লাইন আপোনালোকে লক্ষ্মীকান্তত পঢ়িছে তেনেকৈ নুসুধিবও পাৰে আপোনালোকক কনচেপচুৱেল টেষ্ট কৰিবলৈ সুধিব পাৰে চ' এই ক্ষেত্ৰত যদি আপোনালোকৰ কনচেপচুৱেল ক্লিয়াৰিটি নাথাকে আপোনালোকৰ লাগিব যে প্ৰত্যেকটো বস্তুৱে শুদ্ধ আৰু এই ক্ষেত্ৰতে মানুহে ভুল কৰিব পাৰে চ' এই ভুলটো যাতে নহওক কমপ্লিটলি লাইন বাই লাইন মই কনচেপচুৱেল ক্লিয়াৰিটি এক্সাম্পলছৰ সৈতে ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ প্ৰত্যেকটো বস্তু ক্লিয়াৰ হৈ যাওক চ' প্লিজ আপোনালোকৰ ছাপোৰ্ট আৰু মৰম পালে মোৰ খুবেই ভাল লাগিব ভিডিঅ'জৰ যিটো ভিউজ আৰু বহুত কমি আছে চ' আপোনালোকে যিমান পাৰে এইটো শ্বেয়াৰ কৰক মোৰো ভাল লাগিব আপোনালোকৰ এডভাইচ বা কমেণ্ট যদি আপোনালোকৰ পাওঁ খুবেই ভাল লাগিব আৰু কষ্ট কৰিবলৈ মন যাব যিকোনো ধৰণৰ আপোনালোকৰ এডভাইচ বা ৰেকমেণ্ডেশ্যন বা যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকে মোক ক'ব পাৰে সেইটো মই সাধ্য অনুসৰি উত্তৰ দিবলৈ চেষ্টা কৰিম চ' নেক্সট পাৰ্টত আমি বাকীখিনি ডিছকাছ কৰিম চ' আজিলৈ ইমানেই ত' এই ভিডিঅ'টো প্লিজ লাইক কৰিব এইটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো শ্বেয়াৰ কৰি দিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ